মহানগৰীৰ গীতানগৰ হৰিপুৰত লাভ জেহাদৰ ঘটনা এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত হিন্দু কিশোৰীয়ে প্ৰেমৰ সম্পৰ্ক ৰাখিছিল এজন ইছলাম ধৰ্মাৱলম্বী কিশোৰে ৰাহুল দাস নামেৰে পৰিচয় সলনি কৰি কিশোৰগৰাকীৰে প্ৰেমৰ সম্পৰ্ক ৰাখিছিল মতিউৰ ৰহমানে শুকুৰবাৰে বিয়লি ভাগত ভাড়াঘৰত কোনো নথকাৰ সুযোগত কিশোৰীগৰাকীৰে অপকৰ্মত লিপ্ত হৈ আছিল কিশোৰজন তেনেতে অন্যান্য ভাড়াতীয়াই দুয়োকে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে মাতৃহাৰা কিশোৰীগৰাকীৰ পিতৃ পেছাত এজন গাড়ী চালক যুৱকজনক স্থানীয় ৰাইজে সোধা পোছা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে আটক কৰিছে কিশোৰগৰাকী বৰবেটা কি নাম তোমাৰ মতিউৰ আগতে আৰু গম পোৱা নাই কিন্তু সি মুছলমান বুলি আজি গম পাই গৈছো মানে আজি গম পোৱা নাই কাৰণ তাৰ ৰিজনটো সি নুনমাটিৰ নিজৰ পাৰত থাকে সিয়াৰ ঘৰ সি মুছলমান হয় মেইন কথা এইটোৱে হিন্দু বুলি কৈছে কিন্তু হিন্দু নহয় মুছলমান হয়